আপুনি নিশ্চয় জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰে আৰু যদি বিশ্বাস কৰে তেনেহ'লে আজি ভিডিঅ'টো আপোনাৰ কাৰণে। জ্যোতিষশাস্ত্ৰৰ মতে দৰা আৰু কইনাৰ মিলন ৰাশি, বিশেষকৈ ৰাজযোটকৰ বিষয়ে আজি ক'ম। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশি জাতকসকলে মেঘ, মিথুন, কৰ্কট, মকৰ আৰু কুম্ভ ৰাশিৰ জাতিকাৰ সৈতে বিবাহ কৰিলে সেই বিবাহ খুব শুভ হয় বুলি কোৱা হয়। দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলে বৃষ, কৰ্কট, সিংহ, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ জাতিকাৰ সৈতে বিবাহ সম্পন্ন কৰিলে সেই বিবাহ ফলপ্ৰসূ হয়। ইয়াৰ পিছতে আগবঢ়াইছোঁ এইবাৰ তৃতীয় ৰাশি। তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলে মিথুন, সিংহ, কৰ্কট, মীন আৰু মেঘ ৰাশিৰ কন্যাৰ সৈতে বিবাহ কৰালে সেই বিবাহ ফলপ্ৰসূ হয়। চতুৰ্থ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকলৰ ৰাজযোটক ৰাশিসমূহ হৈছে কৰ্কট, কন্যা, তুলা, মকৰ, মেঘ আৰু বৃষ ৰাশি। ইয়াৰ পাছতে আগবঢ়াইছোঁ পঞ্চম ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকলৰ ৰাজযোটক ৰাশি হ'ল সিংহ, তুলা, বৃষ, মিথুন আৰু বৃশ্চিক ৰাশি। ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকলৰ কাৰণে উপযুক্ত ৰাশি হৈছে কন্যা, বৃশ্চিক, ধনু, মীন, মিথুন আৰু কৰ্কট ৰাশি। এইবাৰ আগবঢ়াইছোঁ তুলা ৰাশিৰ জাতকসকলৰ ৰাজযোটক ৰাশিসমূহ। তুলা ৰাশিৰ জাতকসকলৰ কাৰণে ৰাজযোটক ৰাশিসমূহ হৈছে তুলা, ধনু, মকৰ, কৰ্কট আৰু সিংহ ৰাশিৰ। বৃশ্চিক ৰাশিৰ জাতকসকলৰ কাৰণে ৰাজযোটক ৰাশি হৈছে বৃশ্চিক, মকৰ, কুম্ভ, বৃষ, সিংহ আৰু কন্যা ৰাশি। এই ৰাশিসমূহৰ সৈতে বিবাহ সম্পন্ন হ'লে সেই বিবাহ সুখৰ হয়। নৱম ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতকসকলৰ ৰাজযোটক ৰাশি হৈছে ধনু, কুম্ভ, মীন, কৰ্কট আৰু তুলা ৰাশি। দশম ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকসকলৰ ৰাজযোটক ৰাশি হৈছে মকৰ, মীন, কৰ্কট, তুলা আৰু বৃষ ৰাশি। এইবাৰ আগবঢ়াইছোঁ 11 নম্বৰ ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলৰ কাৰণে ৰাজযোটক ৰাশিসমূহ হৈছে কুম্ভ, মেঘ, বৃষ, বৃশ্চিক আৰু ধনু ৰাশি। এই ৰাশিৰ সৈতে বিবাহ সম্পন্ন হ'লে এই বিবাহ সুখৰ হোৱা দেখা যায়। মীন ৰাশিৰ জাতকসকলৰ কাৰণে ৰাজযোটক ৰাশিসমূহ হৈছে মীন ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। এই ৰাশিসমূহৰ সৈতে বিবাহ হ'লে সেই বিবাহ সুখৰ হয়। আজি ভিডিঅ'টো ইমানতে শেষ হৈছে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালৈ জনাইছোঁ অশেষ ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।